47 required of the last 2 overs. 2 over 47 নহয় হৈ যাব পাও কেনে কবি গান নাগা হাইলে ক'ত গান গাব Will that race away to the boundary? No, it won't. Just a single that will take the score to 55. তো নহয় মই ব্লেক জিনটো বুলি Good shit! Taken. Will be a wicket. Yes, it is. Another one goes down. 4th one down for the Artist 11. Bastard comes down in the center. MLA খেলিছে জানো Taking a single, calls for a 2. He knows every run matters. Every run matters. Bastard was calling for a double there. Yeah, this is the kind of running between the wickets you will need. Need a lot of runs. You cannot score 36 or 30 in the last over. Well played. Over and 6 it is. No, he has saved it, I guess. Will take a single only. Swept in, swept fine. Calls for a 2. Pankaj Ingti not interested. .42 required of the last 6. If they want to keep the hopes alive, they need a 6 of this delivery. Will take a single. Will it be a 4? Yes, it is. Will we see the last over? Audience is expecting the MLA to bowl the last over. Everyone expecting the captain to bowl the last. নাহৰকটীয়াত MLA কাপ 2025 লগত সংগতি ৰাখি আয়োজন কৰা আৰ্টিষ্ট 11 ভাৰ্চেছ বিধায়ক একাদশৰ খেলাৰ মাজৰ এগৰাকী খেলুৱৈয়া ৰিদীপ ৰংকিত তেখেতলৈ আমি এখনি ফুলাম গামোচা আৰু এটি মোমেণ্টটো আগবঢ়াই দিছে আমাৰ নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তৰংগ গগৈদেৱে আৰু লগে লগে আমি ৰিদীপক দুটিমান গীতৰ কলি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আৰু এনেকুৱা জিলিকা অনুষ্ঠানবিলাক হৈ থকাটো খুবেই প্ৰয়োজন কিয়নো আমাৰ মাজত লুকাই থকা প্ৰতিভাবিলাকক এখোজ আগুৱাই দিয়াৰ বাবে খুবেই সহায়ক হয় অনাগত দিনত আৰু মই তৰংগ দালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া অনুষ্ঠান এটা কৰিছে আৰু ভিকুক ধন্যবাদ জনাব লাগিব যদিও মই ওচৰৰে ল'ৰা ইফালে অহা যোৱা কৰি থাকোঁ ইমানবিলাক ৰাইজক একেবাৰতে লগ পোৱাটো সম্ভৱ নহয় সেইদিনা বন্ধু ভিকুৱে ফোন কৰিলে এনেকৈ আহিব লাগিব আৰু যদিও খেলা নহ'ল আমাৰ খেলুৱৈৰ সংখ্যা বেছি নাছিল বাবে মই বহি থাকিলোঁ আৰু ঠিক তেনেকৈ এটা গান আছিলে মোৰ ভাগৰ কিমানে শুনিছে নাজানো ইয়াত গুণগুণাম আজিকালি যে আমাৰ সমাজত চলি থাকে চেনি খোৱা চেনিৰাম ঠিক তেনেকুৱা এটা চেনি খোৱা ডেকা ল'ৰাৰ মনৰ ভাৱ ভাষাৰে লিখিবলৈ গাবলৈ প্ৰয়াস কৰা এটা গীত আছিলে আৰু পুঠি মাছ খাবলৈ মনে গ'ল পাতিছিলোঁ ফাঁচিতে লাগিলে জাননে তেতেৰি শিঙি ককায়ে আনিলে সিদিনা নবৌ এজনী কিনো কম খেজনী আগত মই চেনি খোৱাজনী কেনেকে ঘূৰাং কেনেকে ঘুমাং ঘৰৰ বাহিৰে ভিতৰে খাবলৈ বহোঁ বিচনাত পৰোঁ লাজে বেৰি বেৰি ধৰে নবৌ বুলি কেনেকৈ মাতোঁ পুৰণি প্ৰেমিকাকে ধন্যবাদ 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 কিন্তু গভীৰ গান গালে দেই আৰু ৰিদীপ ৰংকিতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু এজন
তেখেতে এই বঁটাটি আগবঢ়াব এই বঁটাটি আগবঢ়াৰ আগে আগে এই নাহৰকটীয়াত যি ক্ৰীড়া আৰু সাংস্কৃতিক এই পৰিৱেশ একেলগে একাকাৰ কৰি তুলিলে তাৰ বাবে নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰসংগ গগৈৰ বাবে আৰু এই শিল্পীসকলক একেলগে আপোনালোকৰ আগত মঞ্চস্থ কৰাৰ বাবে আমি উপস্থিত হৰাশ হয় দৰ্শক ৰাইজক এজাউৰি হাত চাপৰিৰে প্ৰসংগ গগৈক আশীৰ্বাদ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ এজাউৰি হাত চাপৰি হ'ব লাগে আচলতে এয়া শিল্পী সমাজ আহি উপবিষ্ট হৈছেহি আৰু আজিৰ MLA কাপৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীমূলক ক্ৰিকেট প্ৰতিযোগিতাৰ ৰানাৰ্ছ আপ ট্ৰফি বুটলিবলৈ সক্ষম হোৱা আৰ্টিষ্ট 11 লৈ বঁটা আগবঢ়াইছে নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ জ্যোতি প্ৰসাদ কোঁৱৰদেৱে এয়া আৰ্টিষ্ট 11 আজিৰ খেলৰ ৰানাৰ্ছ আপ ধন্যবাদ ৰানাৰ্ছ আপ ট্ৰফি লাভ কৰা আৰ্টিষ্ট 11 সকলো খেলুৱৈলৈ আমি নাহৰকটীয়াবাসীৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এবাৰ আমি বঁটা আগবঢ়াব বিচাৰিছোঁ আজিৰ চেম্পিয়ন MLA 11 গতিকে MLA 11ৰ খেলুৱৈসকলক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ আৰু এই বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে নাহৰকটীয়াৰ চক্ৰ বিষয়া নাহৰকটীয়া ৰাজহ চক্ৰৰ শৰৎ গগৈ ডাঙৰীয়া আমি তেখেতক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ